বাংলাদেশত হিন্দু নিগ্ৰহক লৈ তীব্ৰ প্ৰতিবাদ বঙাইগাঁৱত। জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম। বাংলাদেশৰ হিন্দু নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰক, হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি শ্লোগানেৰে চহৰৰ ৰাজপথেৰে সমদল কৰি বঙাইগাঁও গান্ধী ময়দানত খেলপথাৰত অৱস্থান কৰে। লোকজাগৰণ মঞ্চ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত শতাধিক হিন্দু ধৰ্মাৱলম্বী লোকে এই প্ৰতিবাদত অংশ লয়। আজি লোকজাগৰণ মঞ্চ অসম বঙাইগাঁও জিলাৰ উদ্যোগত সনাতনী সমাজক একত্ৰিত হৈ কেনে আজি আমি বাংলাদেশত হৈ থকা সনাতনী হিন্দুসকলৰ মাজত যি অত্যাচাৰ তাৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ জনাইছোঁ আৰু শান্তি সমদল আমি ওলাইছোঁ। ইয়াৰ জৰিয়তে বিশ্ব সমুদায়ক আমি দেখুৱাব খুজিছোঁ যে বাংলাদেশত হস্তক্ষেপ কৰিবৰ সময় হৈছে। যি সনাতনী সভ্যতাত তাত ধ্বংস কৰাৰ কাৰণে চেষ্টা কৰিছে ইউনিট চৰকাৰে, যি নামধাৰী এজন নোবেল শান্তিৰ নোবেল বঁটা বিজয়ী, আমি এইটো আমি বিৰোধ কৰিম। সেয়েহে আমি ইয়াৰ প্ৰতিবাদৰ জৰিয়তে আমি বিশ্ব সমুদায়ক জনাইছোঁ যে বাংলাদেশৰ অত্যাচাৰ অবিলম্বে বন্ধ কৰিব লাগে আৰু হিন্দুৰ সুৰক্ষা আৰু মানৱ অধিকাৰ ৰক্ষা কৰিব লাগে। ধন্যবাদ। আমাৰ যিটো আজি ইয়াতে ৰেলী ওলাইছে, ৰেলীৰ আমাৰ মেইন উদ্দেশ্যটোৱে আছিল হ'ল বাংলাদেশত যিটো আমাৰ হিন্দু সনাতনীৰ ওপৰত যিটো অত্যাচাৰ হৈ আছে, আমি এই হিন্দু সনাতনীৰ অত্যাচাৰ আমি কোনোপধ্যে আমি সহ্য নকৰোঁ। বিশেষকৈ আজি পূৰ্বপুৰুষৰ পৰা আমি দেখি আহিছোঁ আমাৰ সনাতনী হিন্দুৰ ওপৰত সকলো সময়তে যিকোনো ধৰণৰ অত্যাচাৰ উৎপীড়ন চলি আহিছে। আৰু বাংলাদেশত বৰ্তমান যিটো এটা আজি ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ যিটো আমাৰ নিজৰ ভাই সনাতনী ভাইসকলৰ ওপৰত যি ধৰণৰ আজি অত্যাচাৰ উৎপীড়ন এইবিলাক আৰম্ভ হৈছে, এই অত্যাচাৰ উৎপীড়ন যাতে শীঘ্ৰে বন্ধ হয় তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আজি এই ৰেলীটোৰ যোগেদি আমি স্মাৰক এখন উপায়ুক্তৰ জৰিয়তে দি এইটো আমি জনাব বিচাৰোঁ যে এই অত্যাচাৰ উৎপীড়ন অতি সোনকালে বন্ধ হ'ব লাগে, যাতে আমাৰ তাত থকা সংখ্যালঘু হিন্দু ৰাইজখিনিয়ে শান্তিৰে তাত বসবাস কৰিব পাৰে। এইখিনিয়ে আমাৰ আজি ৰেলীৰ মেইন উদ্দেশ্য আছিলে। বঙাইগাঁৱৰ পৰা সৈয়দ আফতাবাৰীৰ ৰিপৰ্ট, ৰিপাব্লিকান। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।